নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ বৃহস্পতিবাৰে অখিল গগৈ সাক্ষাতৰ পিছত মিত্ৰতা চূড়ান্ত কৰিলে অসম জাতীয় পৰিষদে মিত্ৰতা চূড়ান্ত হোৱাৰ পিছত প্ৰথমবাৰলৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে শুকুৰবাৰে যৌথ সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক উৎখাতৰ সংকল্প লয় অনিশ্চয়তাৰ অৱসান ঘটিল লগ হল দুই গগৈ সন্মুখত থকা বিধানসভা নিৰ্বাচনৰ বাবে অৱশেষত মিত্ৰতা স্থাপন কৰিলে দুই গগৈ নেতৃত্বাধীন দলে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা চূড়ান্ত হ'ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে শুকুৰবাৰে প্ৰথমবাৰলৈ যৌথভাৱে সম্বোধন কৰিলে এখন সংবাদমেল আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত যোগাত্মক আৰু শক্তিশালী পদক্ষেপ আগন্তুক দিনত আমি গ্ৰহণ কৰি আগবাঢ়ি যাম আপোনালোকক ইতিমধ্যে অৱগত হৈছে যে আজি এক ঐতিহাসিক ক্ষণত সমগ্ৰ অসমবাসী আশা কৰি থকা এটা আশাৰ খবৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ঐক্যবদ্ধভাৱে 2021 বিধানসভা নিৰ্বাচন যুঁজাৰ আনুষ্ঠানিক ঘোষণা ইতিমধ্যে হৈ গৈছে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক শক্তিৰ ভোট যাতে বিভাজন নঘটে তাৰ বাবেই এই মিত্ৰতা কলে দুইটা দলৰ নেতাই এখন নতুন অসম গঢ়াৰ বাবে এক ভাল খবৰ ইতিমধ্যে আমি কৈছোৱেই যে আমি যেনেকৈ সাম্প্ৰদায়িক বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো বিচাৰোঁ একেদৰে AYDPকো আমাৰ অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব বিচাৰোঁ এই ক্ষেত্ৰত আমি সকলো ইতিমধ্যে সহমতত উপনীত হৈছোঁ গতিকে আমি আশা কৰিম যে সমগ্ৰ অসমবাসীয়ে যিটো কথা কৈ আছিল আমি যেতিয়া গাঁৱে যাওঁ সদায় এটা কথা সোধে তহঁতি লগ হবিনে নহয় এই সকলো অনিশ্চয়তা সকলো আশংকাৰ অৱসান ঘটাই আজি আমি লগ হলো এই কথা আজি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম ইফালে অচিৰেই দুইটা দলে আন মিত্ৰতাত থকা দলৰ সৈতে আসনৰ বুজাবুজি কৰিব বুলিও মন্তব্য কৰে দুই দলৰ নেতৃত্বই সদৰি কৰে BPFৰ লগতো ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ আলোচনা চলি আছে এই দল দুটাই ইতিমধ্যে পাহাৰৰ শক্তিশালী আঞ্চলিক দল SDCৰ লগত স্থাপন কৰিছে মিত্ৰতা আলোচনা চলি আছে আৰু ইতিবাচক দিশত আগবাঢ়িছে আৰু আন শক্তিসমূহৰ লগতো আলোচনা কৰি আছোঁ খুব সোনকালে আমি এই জনগোষ্ঠীয় যিসমূহ আঞ্চলিক দল আছে শক্তি আছে তেওঁলোকৰ লগত আমাৰ চূড়ান্ত এটা সিদ্ধান্ত হ'ব আমি আশাবাদী হৈছোঁ বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহাজোঁট লাগিছে নেকি মহাজোঁট বন্ধনত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ AIDFক মাইনৰ পাৰ্টনাৰ বুলি কোৱাৰ পাছত এবাৰ আঞ্চলিক গণমৰ্চাৰ নেতা অজিত কুমাৰ ভূঞাৰ মন্তব্য বিগ ব্ৰাদাৰ নহয় কংগ্ৰেছ সিনিয়ৰ মেম্বাৰহে মিত্ৰতাৰ পষেকটো পাৰ নহওঁতেই বান্ধোনত লাগিছে আউল দিল্লীৰ ৱাৰ ৰুমত কংগ্ৰেছে সুকীয়াকৈ ৰচিছিল নিৰ্বাচনী ৰণকৌশল এইবাৰ কংগ্ৰেছক বাদ দি হোটেল লিলিত মহাজোঁট বন্ধনৰ বৈঠক মহাজোঁট বন্ধনৰ হিচাপত লাগিছে নেকি বেমেজালি মাত্ৰ কেইদিনমান পূৰ্বে 19 জানুৱাৰীত কংগ্ৰেছৰ নেতৃত্বতেই তিনিটা বামপন্থী দলৰ সহযোগত আঞ্চলিক গণমৰ্চা আৰু AIDF আবদ্ধ হৈছিল মিত্ৰতাৰ মেৰপাঘত পিছে আসন বুজা পৰাৰ কথা চলি থকাৰ সময়তে এতিয়া নেতাসকলৰ ভাষ্যও বহন কৰিছে তাৎপৰ্যপূৰ্ণ ইংগিত আঞ্চলিক গণমৰ্চাৰ নেতা অজিত ভূঞাই ক'লে কংগ্ৰেছ বিগ ব্ৰাদাৰ নহয় সিনিয়ৰ মেম্বাৰহে তেওঁলোকে বিগ ব্ৰাদাৰ বেয়া অৰ্থত কোৱা নাই কিন্তু মই কৈছোঁ যে এলায়েন্সৰ যিটো ৰাজনীতিটো অলপ বেলেগ সদায় যেতিয়া এলায়েন্সলৈ কোনোবা সোমায় তেতিয়া অলপ মানুহে পাহৰিও যায় কথা কিছুমান আমাৰ বহুত কথা কওঁতে এলায়েন্সৰ কথাটো মনলৈ নাহে নিজৰ দৃষ্টিকোণৰ পৰা আমি কথাবোৰ কওঁ গতিকে মই কৈছোঁ যে ইয়াত বিগ ব্ৰাদাৰ বুলি ভাবিব নালাগে ইয়াত তেওঁলোক ছিনিয়ৰ পাৰ্টনাৰ তেওঁলোক আটাইতকৈ ডাঙৰ মেজৰ পলিটিকেল পাৰ্টি ইফালে কেইদিনমান পূৰ্বে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কৈছিল মহাজোঁটত AIDF মাইনৰ পাৰ্টনাৰহে AIDFৰ লগত AIDF আৰু কংগ্ৰেছ বুলিতো অকল নহয় আমাৰ 5-6টা পলিটিকেল পাৰ্টি সংবাদমেলত ৰিপৰ্ট বৰাইও ক'লে অজিত ভূঞা ডাঙৰীয়া বা বাকীকেইটা দলে কালি যিখন সভা পাতিছে তাত তেওঁলোকৰ অধিকাৰ আছে পাতিব সব মিটিং যে আমাৰ কংগ্ৰেছৰ লগতে পাতিব লাগিব কথা নাইতো তেওঁলোকে তেওঁলোকৰ সুকীয়াভাৱে পাতিছে আৰু পাতি তেওঁলোকে তাত নিজাববীয়াকৈ কিছুমান কথা আলোচনা কৰিছে এইটো পাৰে তাত কোনো বাধা নাই আৰু সেইটো পাৰে আমাৰ কথা হ'ল কি কমন মিনিমাম প্ৰগ্ৰেম আৰু কোঅৰ্ডিনেশ্যন কমিটি
এইটো কোঅৰ্ডিনেশ্যন কমিটিটো আমি প্ৰস্তাৱ দিছোঁ। অজিত ভূঞাই যেন স্পষ্ট কৰি দিছে মিত্ৰজোঁটৰ গতিপথৰ নিৰ্দেশনাৰ ক্ষেত্ৰত কোনো দলে একচ্ছত্ৰী সিদ্ধান্ত ল'ব নোৱাৰে। চাহ মেলত উপস্থিত থকা AIDFৰ উপসভাপতি হাফিজ বছিৰ আহমেদ আৰু আঞ্চলিক গণমৰ্চাৰ অজিত ভূঞাই একেমুখে ক'লে কংগ্ৰেছ দলৰ মাজত চৰ্চা চলি থকা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মানি নলয় মহাজোঁটে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছে ইতিমধ্যে কৈছে আৰু গতিকে আপোনালোকৰ তৰফৰ পৰা কি এইটো অভ্যন্তৰীণ কথা তেওঁলোকৰ ইণ্টাৰনেল কথা, এইটো আমাৰ মাতিবলৈ একো নাই। কিন্তু এটা কথা মনত ৰাখিব, মই কৈছোঁ বাৰু ইণ্টাৰফেয়াৰ কৰি, যে জিতেন্দ্ৰ সিং ডাঙৰীয়াই আপোনালোকৰ সাংবাদিকসকলৰ আগত কৈছিলে যে মুখ্যমন্ত্ৰী হিচাপে আমি কাকো প্ৰক্ষেপ নকৰোঁ, কৈছিলেনে? কোনো মুখ আমাৰ মুখ্যমন্ত্ৰীৰ মুখ বুলি আমি কাকো তুলি নধৰোঁ, আমাৰ আগতে কৈছিলে। আৰু সংবাদমেলতো কৈছিলে, সেইদিনা ময়ো আছিলোঁ, আপোনালোক সকলো আছিলে, যে আমি মুখ্যমন্ত্ৰী হিচাপে কাকো প্ৰক্ষেপ নকৰোঁ। এলায়েন্সত সেইটো ঠিকো নহয় বুলি তেওঁলোকে এটা আমাক ধাৰণা দিছে। গতিকে কোনোবাই যদি কৰিছে সেইটো তেওঁলোকৰ দলীয় কথা, অভ্যন্তৰীণ কথা, আমাৰ তাত ক'বলৈ একো নাই। মিত্ৰতা ঘোষণা হ'ল ঠিকেই, কিন্তু মহাজোঁটত ভিতৰুৱা বুজাপৰা কিমান গভীৰ তাত সন্দেহৰ অৱকাশ এতিয়াও আছে। শাসকীয় পক্ষই আশংকা কৰাৰ দৰে সঁচাকৈয়ে মহাজোঁট বন্ধন মহাজোঁট হ'বগৈ নেকি? কেইদিনমানৰ পাছত যি জট লাগিছে, জট ভাঙোতেই গোটেইখন নষ্ট হৈ যাব। ইফালে অজিত ভূঞা এতিয়াও আশাবাদী AJP আৰু ৰাইজৰ দলে আহি বৃদ্ধি কৰিব তেওঁলোকৰ শক্তি। যদি বিৰোধী ঐক্য গঢ়ি নুঠে বিজেপিৰ বিৰুদ্ধে, তেতিয়াহ'লে আঞ্চলিক দলৰ ঐক্যই, কেৱল আঞ্চলিক দলৰ ঐক্যই বিজেপিক মানে বাধাগ্ৰস্ত কৰে। ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে কৰাৰ দৰে আন কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ঢেকীয়াজুলিলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰীক সংবাদমেলৰ জৰিয়তে প্ৰশ্ন কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাত উত্তৰ দিবলৈ আহ্বান জনাইছে। শিৱসাগৰৰ পাছত এইবাৰ ঢেকীয়াজুলি আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিৱসাগৰলৈ প্ৰধানমন্ত্ৰী অহাৰ দুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰধানমন্ত্ৰীক 24টা প্ৰশ্ন কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ পৰা কোনো উত্তৰ নাপালে ৰিপুণ বৰাই। সেয়ে ঢেকীয়াজুলিৰ ভ্ৰমণসূচীৰ পূৰ্বে পুনৰ কৰিলে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন। তেখেতে প্ৰথম ভিজিটত আমাকতো গোটেই অসমবাসীক হতাশ কৰিলে। এতিয়া আমি আকৌ আজি তেখেতক এই সংবাদমেলৰ যোগেদি আমি অসমৰ ৰাইজৰ হৈ তেখেতৰ আকৌ আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে যোৱাবাৰ যিহেতু আপুনি এই বিষয়কেইটাৰ ওপৰত একো কথাই নক'লে, আপুনি কালি পৰহিলৈ আকৌ আহিব, গতিকে আপুনি এইবাৰ অন্তত অসমৰ ৰাইজক এই আপুনি দিয়া প্ৰতিশ্ৰুতিবিলাকৰ বিষয়ে অন্তত আপোনাৰ চৰকাৰে কি কৰিলে ৰাইজক অন্তত এইবাৰ অৱগত কৰক। প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ লাগে ৰিপুণ বৰা। বিগত 6 বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলেনে প্ৰধানমন্ত্ৰীয়ে? যে আপুনি অসমলৈ আহিছে, কিন্তু অসমৰ এই 5টা বছৰত আপোনাৰ চৰকাৰে ইয়াত অসম আৰু দিল্লীত আপোনাৰ 6টা বছৰ মোটামুটি আপোনাৰ চৰকাৰে দিল্লীৰ পৰা আৰু অসমত আপোনাৰ নিজৰ চৰকাৰে আপুনি ডাবল ইঞ্জিনৰ চৰকাৰ কৰি থাকে। গতিকে আমি তেওঁক প্ৰশ্ন কৰিছোঁ যে অসমৰ কাৰণে কি কৰিলে? অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল? ৰাজীৱ ভৱনত শুকুৰবাৰে আয়োজন কৰা এক সংবাদমেলত প্ৰশ্ন কৰে বৰাই। আপুনিও অসমৰ ৰাইজক ক'লে যে আখৰে আখৰে পালন কৰিম, গতিকে অসমৰ ৰাইজে খুব ভাল পালে যে অসম চুক্তি আপুনি আখৰে আখৰে পালন কৰিব, অসমৰ ৰাইজে খুব ভাল পালে আৰু সেইকাৰণে অসমৰ ৰাইজে আপোনালোকক ভোট দিছে। এতিয়া আমি প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি স্পষ্ট কৰক ঢেকীয়াজুলিত, যিহেতু প্ৰত্যেকজন অসমৰ মানুহৰ আত্মা, অসম চুক্তিখন অসমৰ মানুহৰ আত্মা। আপুনি কওক অসমৰ ৰাইজক যে অসম চুক্তি আপুনি কেনেকৈ আখৰে আখৰে পালন কৰিলে আৰু কৰিব। 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি পালন কৰিলেনে প্ৰধানমন্ত্ৰীয়ে? উত্তৰ লাগে ৰিপুণ বৰা। এই 6 জনগোষ্ঠীক
আপুনি জনজাতিকৰণৰ মৰ্যাদা দিম বুলি আপুনি প্ৰথমতে 100 দিনত দিম বুলি ক'লে চৰকাৰ হোৱাৰ তাৰপিছত আপুনি 6 মাহত দিম বুলি ক'লে অসমৰ ইলেকশ্যনত ক'লে আপুনি 6 মাহত দিব 2016 চনত চৰকাৰ হোৱাৰ 6 মাহৰ পিছত দিব আৰু আজি 6 মাহ পাৰ হৈ আপোনাৰ অসমত চৰকাৰৰ কাৰ্যকাল শেষ হ'ব আপোনাৰ এই 6 মাহটো কেতিয়া পূৰণ হ'ব আপোনাৰ কেতিয়া আহিব এই 6 মাহটো ঘূৰি যে আপুনি কেতিয়া জনজাতিকৰণ কৰিব এনেদৰে বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসন যন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তোলে বৰাই অভিযোগ কৰা মতে অসমৰ সকলো জিলাৰ উপায়ুক্তক ব্যৱহাৰ কৰিছে বিজেপিয়ে ৰাইজক জনসভাখনলৈ নগলে সকলো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি ভাবুকি দিয়া হৈছে বুলিও অভিযোগ কৰে ৰিপুণ বৰাই যে আপোনালোকে অসমত 104+ পাম বুলি কৈ আছে আৰু যদি ইমান জনপ্ৰিয় 104+ পায়ে তেতিয়াহ'লে আপোনাৰ সভালৈ কি কাৰণে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি আপুনি প্ৰত্যেক ডিসি প্ৰত্যেক বিডিও ঢেকীয়াজুলিত মিটিং পাতিব গোটেই অসম এইপিনে আপটো কুকুৰাঝাৰ এইপিনে জোনাইলৈকে যোনেই মিটিঙলৈ নাযাবা অৰুণোদয় কথা যাব যোনেই মিটিঙলৈ নাযাবা ৰেশন কটা যাব ফ্ৰী চাউল কটা যাব যোনেই মিটিঙলৈ নাযাব 23,000 টকা নাপাবা এই ভাবুকি কিয় এই ব্লেকমেইলিং কিয় যদি ইমান পপুলাৰ আপোনালোক কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগাঁৱত কংগ্ৰেছৰ বাইক ৰেলী স্কুটি চলাই ৰেলীৰ নেতৃত্ব দিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই বাইক ৰেলীত অংশ ল'লে চামগুৰি ৰূপহীহাট আৰু নগাঁও সদৰ সমষ্টিৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মী হিমন্তই নগাঁৱত চলালে চাইকেল দুদিন পাছত ৰকিবুলে চলালে মটৰ চাইকেল নগাঁৱত শুকুৰবাৰে 5 শতাধিক কংগ্ৰেছীয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰিলে বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত চামগুৰি ৰূপহী আৰু নগাঁও সদৰ সমষ্টিৰ 5 শতাধিক কংগ্ৰেছীয়ে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে যেন হিমন্ত বিশ্ব শৰ্মাৰ চমক দেখি ৰবই নোৱাৰিলে ৰকিবুল হুছেইন ৰেলীত অংশগ্ৰহণ কৰি বিধায়ক ৰকিবুলে কয় এইবাৰ কংগ্ৰেছে 101খন আসন লাভেৰে অসমত চৰকাৰ গঠন কৰিব 100+ৰ প্ৰথম আৰম্ভণি 101+ কংগ্ৰেছে পাব কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব তাৰ আৰম্ভণি গোটেই অসমত জনবিস্ফোৰণ হৈছে এই চৰকাৰখনে আমাক দেউলীয়া কৰিছে প্ৰত্যেকৰ মূৰৰ ওপৰত 30,000 টকাৰ ধাৰ লৈছে 80,000 কোটি টকা ধাৰ কৰিছে আৰু অৰ্থমন্ত্ৰীজনে পৰিকল্পনা কৰিব লাগে তেওঁৰ ধাৰ লৈ গোটেই মানুহক জুৰুলা কৰি চাইকেল চলাই ঘূৰি ফুৰিছে নগাঁও ৰাজীৱ ভৱনৰ পৰা পাখিমুৰীয়ালৈকে কংগ্ৰেছে এই বাইক ৰেলী অনুষ্ঠিত কৰে কিন্তু লক্ষণীয় হ'ব কংগ্ৰেছৰ এই বাইক ৰেলীয়ে কিমান দূৰ আকৰ্ষণ কৰে সাধাৰণ ভোটাৰ ৰাইজক নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট স্বাগতম বিৰতিৰ পাছত একেদিনাই ৰাজ্যৰ 29,700 এগৰাকী শিক্ষকক প্ৰদান কৰা হ'ল নিযুক্তি পত্ৰ প্ৰাদেশিকীকৰণ হ'ল 4,260খন শিক্ষানুষ্ঠান শুকুৰবাৰে মহানগৰী সৰু সজাইত অনুষ্ঠিত হ'ল এই বৃহৎ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠান সৰু সজাইত শিক্ষক নিযুক্তি মেলা একেখন ৰফাতলতে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল 29,700 এগৰাকী শিক্ষকক প্ৰাদেশিকীকৰণ কৰা হ'ল 4,260খন শিক্ষানুষ্ঠান পুৱাৰে পৰা উদুলি মুদুলি সৰু সজাই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ'ল সৰ্ববৃহৎ শিক্ষক নিযুক্তি সমাৰোহ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে 13,217 গৰাকী টেট উত্তীৰ্ণ
মঞ্চত কেইবাগৰাকীও শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰি শিক্ষামন্ত্ৰীয়ে ক'লে আজিৰ দিনটো গৌৰৱ আনন্দ আৰু প্ৰাপ্তিৰ দিন এটা আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন ইয়াত আমি দুই ধৰণৰ শিক্ষক আজি আমি ইয়াত উপস্থিত আছো এছাম শিক্ষকে বহু দিন শিক্ষকতা কৰাৰ পিছত আৰু বহু দিন ত্যাগ আৰু বিভিন্ন ধৰণে উৎকণ্ঠাৰ জীৱন কটোৱাৰ পিছত আজি চৰকাৰী স্বীকৃতি বা চৰকাৰী বা ৰাইজৰ আনুষ্ঠানিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা লগতে আহ্বান আপোনালোকে আৰু স্কুল কলেজ নুখুলিব স্কুল কলেজ লাগিলে এখন মাত্ৰ আবেদন কৰক লগতে ঘোষণা কৰিলে প্ৰতিখন জিলাতে একোখন বিশ্ববিদ্যালয় হ'ব প্ৰতিটো ব্লকত একোখনকৈ মহাবিদ্যালয় হ'ব নিযুক্তি পত্ৰ লাভ কৰা শিক্ষকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে আত্মনিৰ্ভৰ ভাৰতৰ বাবে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰিব লগা হ'লে অসমে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব ইফালে নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আহি শিক্ষক প্ৰাৰ্থীসকলে কেমেৰাৰ আগত প্ৰকাশ কৰিলে আনন্দ বহুত ভাল লাগিছে আৰু বহুত ভাল লাগিছে হিমন্ত বিশ্ব শৰ্মাক বহুত ভাল লাগিছে আৰু মোৰ ফুল প্ৰেজেণ্ট চাকৰি দিব লাগে ভাল লাগিছে আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ নিযুক্তি পোৱাৰ বাবে 85 চনৰ পৰা কাম কৰিছোঁ বহুত উৎফুল্লিত হৈ আছোঁ আৰু এইটো ক'ব গ'লে এটা আমাৰ কাৰণে মানে বিৰাট ডাঙৰ এচিভমেণ্ট বহুতখিনি সপোন ইয়াৰ লগত মানে সংগঠিত হৈ আছিলে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট এফালে হাঁহি আনফালে কান্দোন সন্তানৰ সৈতে নিযুক্তি পত্ৰ নিবলৈ আহি সৰু সজাইত বিড়ম্বনাৰ সন্মুখীন হ'ল মাতৃসকল মাতৃৰ সৈতে সন্তানৰ প্ৰৱেশত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে যাৰ ফলত মাতৃক বিচাৰি হাহাকাৰ কৰিবলগীয়া হ'ল শিশুসকলে মাতৃক বিচাৰি কণমানিৰ হাহাকাৰ মাতৃক কাষতে নাপায় এফালে হাঁহি আনফালে কান্দোন দুই বিপৰীত দৃশ্যৰ সমাহাৰ শুকুৰবাৰৰ মহানগৰীৰ সৰু সজাই কিয়নো শুকুৰবাৰে সৰু সজাইত আছিল শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠান এই অনুষ্ঠানতে নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 30 সহস্ৰাধিক বাছনিকৃত প্ৰাৰ্থী নতুন নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা এই প্ৰাৰ্থীসকলৰ মুখত স্বাভাৱিকতেই বিৰাজ কৰিছে হাঁহি কিন্তু এই হাঁহিৰ বিপৰীতে কান্দোনৰ বিননি একাংশ কণমানিৰ কিয়নো নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা বহু প্ৰাৰ্থীৰ কোলাত পানী কেঁচুৱা এই শিশুটিক এৰি অহাৰ নাই কোনো ব্যৱস্থা সেয়ে নিজৰ লগতে সন্তানকো সৰু সজাই ষ্টেডিয়ামলৈ লৈ আহিল নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ পিছে সৰু সজাইত উপস্থিত হোৱাৰ পিছতেই লাগিল কেনা আৰক্ষী নিৰাপত্তা আৰক্ষীয়ে মাতৃৰ সৈতে প্ৰৱেশ কৰিবলৈ নিদিলে সন্তানক 6মান বজাৰ পৰা ইয়াতে সোমাই আছে এতিয়া বিচাৰি নোপোৱা হ'লোঁ মই প্ৰায় 2 ঘণ্টামান ইতিমধ্যে গোটেইখন বিচাৰি মেলি আজৰি কৰিলোঁ এওঁলোককো এতিয়া এখিত পাইছোঁহি তাকে এতিয়া পোৱা হ'লে ভাল আছিলে যিহেতু কেঁচুৱাটো যথেষ্ট কষ্ট পাইছে কেঁচুৱাটো নিবলৈ দিয়া নাই মানে কি হ'ল আচলতে নিবলৈ দিয়া বুলি আচলতে শিক্ষামন্ত্ৰী মহোদয়টো এইটো এলাউ দিয়া নাছিলেতো নিষেধাজ্ঞা আছিলে তথাপিতো এতিয়া এই 3মহীয়া 4মহীয়াটো কেঁচুৱাটোতো এৰি থৈ আহিব নোৱাৰে সেয়ে মাতৃৰ সৈতে অহা কণমানি শিশু অপেক্ষাৰত হৈ থাকিবলগীয়া হ'ল বাহিৰত তাকো ঘণ্টাৰ পিছত ঘণ্টা মাতৃক কাষতে নাপায় এইদৰে হাহাকাৰ কৰিলে কণমানিয়ে বশিষ্ঠৰ পৰা উৎপল হালৰ সহযোগত নিউজ 18 নৰ্থ ইষ্ট চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰতিবাদ মুখৰ শিক্ষক হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বেতন বঞ্চিত শিক্ষকে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিবাদকাৰী শিক্ষকসকলক এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ এফালে ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান
বিপৰীতে এই অনুষ্ঠানৰ বাহিৰত শিক্ষকৰ প্ৰতিবাদ। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তেই সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ। একাংশ শিক্ষক কৰ্মচাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিবাদকাৰীসকলক। 19 মাহে বিনা বেতনে কৰ্মত নিয়োজিত হৈ আছিল এইসকল শিক্ষক কৰ্মচাৰী। যাৰ বাবে তেওঁলোকে উজাৰিলে নিজৰ মনৰ ক্ষোভ এনেদৰে। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18।